যোৱাকালিৰ পৰা সংঘাৰী ৰূপ লৈছে প্ৰতিখন ধেমাজি বুকুৰে পাৰ হৈ যোৱা পাহাৰীয়া নৈ উপনৈয়ে আৰু এই মুহূৰ্তত মই চিমেণ্ট মুখত পঞ্চায়তত আছোঁ। চিমেণ্ট মুখ পঞ্চায়তৰ চিচি বগা ৰাজহ চক্ৰৰ অন্তৰ্গত বহুকেইখন গাঁও ইতিমধ্যে প্লাবিত হৈছে আৰু চিমেণ্ট মুখকে ধৰি বাহিৰ জোনাই আৰু জোনাই সমজিলাৰ প্ৰায় শতাধিক গাঁও প্লাবিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বিশেষকৈ যোৱাকালিৰ পৰা চিমেণ্ট নদীৰ যিখন ৰেলৱে দলং ইতিমধ্যে ভাগি পৰিছে আৰু সম্পূৰ্ণ যোগাযোগ ব্যাহত হৈছে ৰেলৰে। সমান্তৰালভাৱে এই বিশেষকৈ ধেমাজি জিলাখনত প্ৰায় 15,000 লোক ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় 2 শতাধিকতকৈ অধিক গাঁও প্লাবিত হৈছে। বিশেষকৈ নৈপৰীয়া যিসমূহ গাঁও নদীৰ কাষতে থকা সেই গাঁওসমূহত যথেষ্টখিনি মানে ক্ষতিগ্ৰস্ত কৰিছে। মই পৰিৱেশটো দেখুৱাইছোঁ। এয়া চিমেণ্ট নদীৰ ঢল ইতিমধ্যে কোবাল সোঁত বোৱা পৰিলক্ষিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যোৱাকালিৰ পৰা যিহেতু প্ৰতিখন নৈ উপনৈ লেকু উপনৈয়ে ইতিমধ্যে পানী ব্যাপক ক্ষতিগ্ৰস্ত কৰিছিল আৰু 515 নং যি ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত সেই পথটো ইতিমধ্যে ব্যাপক আচলতে খহনীয়া কৰিছিল। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যোৱাকালিৰ পৰা জীয়াঢল, চিমেণ্ট, গাই, লেকু, দিখাৰী আৰু অয়ান প্ৰতিখন নদীয়ে ইতিমধ্যে ধেমাজি জিলাখনৰ বিশেষকৈ জোনাই সমজিলাত ব্যাপক আচলতে বানপানীৰ সৃষ্টি কৰিছে। আৰু এই মুহূৰ্তত যিটো আমি চিমেণ্ট মুখত আছোঁ, চিমেণ্ট মুখত বাৰাকান্ত লোক আছে। এইটো কোনটো অঞ্চল, কেইখন গাঁও প্লাবিত হৈছে? আলিপুৰ গাঁৱৰ আৰু নলবাৰী মুক্তিয়াৰ গাঁৱৰ পৰা কালি ৰাতিপুৱাৰ পৰা বানপানী হৈ আছে। চবৰ ঘৰ দুৱাৰতে পানী হৈ আছে। তেতিয়া আমি চলিবলৈ অসুবিধা হৈ আছে। ৰিলিফ চিলিফ এতিয়ালৈকে পোৱা নাই একো। পানী কেতিয়াৰ পৰা হৈছে? পানী কাইলৈ ৰাতিপুৱাৰ পৰা প্ৰায় 10টামান বজাৰ পৰা হৈছে। কালি ৰাতিপুৱাৰ পৰা হৈছে? কালি ৰাতিপুৱাৰ পৰা। আজি এতিয়া প্ৰশাসনৰ মানুহ আহিছে নাই? আজি প্ৰশাসনৰ মানুহ এতিয়ালৈকে অহা নাই। আৰু এতিয়া ইয়াত যাতায়াতৰ ব্যৱস্থা কি হৈছে? যাতায়াতৰ ব্যৱস্থা নাহয়ে হৈ আছে। বাঁহৰ দলংখন উঠি গৈছে? বাঁহৰ চব উঠি গ'ল। এইটো বাঁহৰ দলং কেনে গিৰি আছে চাই এইটো চিমেণ্ট নদীৰ পানী বুলি কয়। আৰু এতিয়া কাৰেণ্টৰ বিদ্যুৎ ব্যৱস্থা আছে নাই? হয়, এয়া স্থানীয় বন্যাত লোক আমি দেখুৱাইছোঁ। ইতিমধ্যে বিজুলী যোগান ব্যাহত হৈ পৰিছে আৰু যি আছে 11 kV লাইন, 11 kV লাইনটো তেওঁলোকৰ সৰবৰাহ ইতিমধ্যে বন্ধ হৈ পৰিছে। সমান্তৰালভাৱে চিমেণ্ট নদীৰ জলস্তৰ প্ৰতি মুহূৰ্তত বাঢ়ি আহিছে আৰু আজি ইতিমধ্যে ধেমাজি জিলাখনৰ দুগৰাকীকৈ বান পৰিৱেশন কৰিবলৈ মন্ত্ৰী দুগৰাকী আহি আছে। আমি তেওঁলোকৰ পৰাও কিছু মন্তব্য জানিব চেষ্টা কৰিম। আৰু সামগ্ৰিকভাৱে আমি দেখুৱাইছোঁ এয়া চিমেণ্ট নদীৰ বানপানীৰ দৃশ্য। চিমেণ্ট নদী বানত ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে যথেষ্টখিনি লোক। পানীটো ক'ৰ পৰা আহিছে এতিয়া? চিমেণ্ট নদীৰ পৰা। এতিয়া কেনেকুৱা গাঁৱত পৰিৱেশটো কি হৈ আছে? পৰিৱেশটো বহুত বেয়া হৈ আছে। কেইটা গাঁও প্লাবিত হৈছে? এইটো 2টা। ৰিলিফ চিলিফ কিবা আহিছে নাই? ৰিলিফ কিবা আহিছেনে? খাদ্য সামগ্ৰী কিবা দিছেনে কোনোবাই? অহা নাই এতিয়ালৈকে। কাৰেণ্ট নাই। ৰাইজ কেনেধৰণে পাৰ হৈছে এতিয়া? এইটো আমালোকে নাও আছে। নাও ভৰা এইটো কাৰণে। কিমান গাঁও পৰিছে? এইটো 2টা গাঁও। আৰু ওচৰত কিমান গাঁও পৰিছে? ওচৰত আছে, সিফালে মুক্তিহাৰ আছে, কুলি বাজাৰ আছে। গাঁওসমূহ বুৰি আছে? পানীত এতিয়া তলাই আছে আৰু পানী তলতে আছে। এই এগৰাকী বন্যাত্ম যুৱক ইয়াতে তেওঁলোকে এইখন আচলতে টুলুঙা নাৱেৰে তেওঁলোকে চিমেণ্ট নদী পাৰ হ'ব। আৰু আমি সামগ্ৰিক পৰিৱেশটো দেখুৱালোঁ। এয়া চিমেণ্ট নদীৰ জলস্তৰ ইতিমধ্যে বাঢ়ি গৈ আছে। অৰুণাচলৰ পাহাৰত মুখলধাৰ বৰষুণ অব্যাহত আছে। আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।